Use of complementary angles. First of all, আমি complementary angles মানে কি হয় আমি জানি ল'ব লাগিব যে আমি এটা right angle triangle আঁকি ল'লো আৰু ইয়াক নাম দিলো A, B and C আৰু এইটোত right angle triangle angle B আমি 90 degree form কৰিছে বুলি ধৰি ল'লো ঠিক আছে then আমি কি জানো এটা triangle গোটেই angle কেইটা add কৰিলে 180 degree হয় মানে কি হয় angle A plus angle B plus angle C equals to 180 degree 180 degree হয় ইয়াত কি হৈছে angle B 90 degree form কৰিছে আমি লিখিলাম angle A plus angle C plus 90 degree equals to 180 degree ঠিক আছে তাৰ পৰা angle A plus angle C equals to কিমান হ'ব 90 degree এতিয়া চোৱা এটা ট্ৰায়াঙ্গলৰ গোটেই এংগল কেইটা প্লাস কৰিলে 180 ডিগ্ৰী হয় আৰু ইয়াৰ এটা আমি অলৰেডি দি থোৱা আছে যেতিয়া ট্ৰায়াঙ্গল এটা দি দিয়ে আৰু এটা এংগল দি দিয়ে তেতিয়া আমি বাকি দুটা এংগল যদি আমি প্লাস কৰি চাও যদি এটো আৰু এটো এংগল যদি প্লাস কৰি 90 ডিগ্ৰী যদি পাও তেতিয়া এই এংগল কেইটা কি বুলি কম আমি কমপ্লিমেন্টাৰী এংগল বুলি কম ঠিক আছে এতিয়া এটাৰ ভ্যালু উলিয়ালম 90 ডিগ্ৰী মাইনাস এংগল সি এটো ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিলো এতিয়া কি কৈছে ট্ৰিগোনোমেট্ৰিক ৰেশিওস কৈছে ট্ৰিগোনোমেট্ৰিক ৰেশিওস বুলি কোৱাৰ লগে লগে আমি ট্ৰিগোনোমেট্ৰিক ৰেশিওস কেইটা কোন কেইটা sin থিটা cos থিটা এই গোটেই কেইটাৰ আমি ইউজ কৰিব লাগিব এতিয়া sin থিটা কেনেকৈ উলিয়াম sin সাপোজ আমি ধৰিলো ইয়াত ফাৰ্ষ্টতে ইয়াত এংগল বিট এ বিট আমাৰ এটা এংগল ফৰ্ম কৰিছে বিট যদি এটা এংগল ফৰ্ম কৰে এডাল কি হ'ব বেস হ'ব আৰু এডাল কি হ'ব পারপেন্ডিকুলার হ'ব এডাল হাইপোটেনিউজ হ'ব ঠিক আছে এতিয়া কি হ'ব কোড ফৰ্ম কৰিছে বিট ফৰ্ম কৰিছে সেইকাৰণে আমি লিখিম sin b ইকুৱেলস টু পারপেন্ডিকুলার বাই হাইপোটেনিউজ পারপেন্ডিকুলার কি হয় ab হয় হাইপোটেনিউজ হয় ac ঠিক আছে cos b বেস বাই হাইপোটেনিউজ বেস কি হয় bc আৰু হাইপোটেনিউজ ac tan b perpendicular by base perpendicular AB by BC ঠিক আছে এতিয়া cot B value কি হ'ব reciprocal of tan B মানে BC by AB ঠিক আছে next sec B reciprocal of cos AC by BC then cosec B reciprocal of sin ঠিক আছে এতিয়া কি হল আমি থিতাটো বিট ফৰ্ম হৈছে বুলি ধৰি আমি একিটাৰ ভ্যালু ৰেশিওস কিটা পালো নেক্সট আমি থিতাটো ইয়াত ফৰ্ম হৈছে বুলি ধৰিলো সে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকি লৈছো নাম দিলো সেম এ বি সি আৰু থিতাটো ইয়াত ফৰ্ম হৈছে বুলি ধৰিলো থিতাটো ইয়াত ফৰ্ম হলে বেস কোনডাল হ'ব এডাল পারপেন্ডিকুলার এডাল হাইপোটেনিউজ এডাল থিতাটো যোনডাল লাইনৰ ওপৰত থাকে এডাল বেস হ'ব ঠিক আছে ইয়াৰ কাৰণে আমি ট্ৰিগোনোমেট্ৰিক ৰেশিওস কিটা উলিয়াম sin ইয়াত কি হ'ব 8 ফৰ্ম হৈছে কাৰণে a হ'ব কি হ'ব পারপেন্ডিকুলার বাই বেস হলে ইয়াত পারপেন্ডিকুলার কোনডাল bc বাই ac হাইপোটেনিউজ cos a বেস বাই h ab বাই ac ঠিক আছে ab বাই ac tan a মানে কি হয় পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার কি হয় bc আৰু বেস কি হয় ab cot a reciprocal of tan a ab by bc then sec a reciprocal of cos ac by ab and then cosec a reciprocal of sin ac by bc ঠিক আছে এতিয়া চোৱা ইয়াত এংগল a টো আমি উলিয়াই দিছো ইয়াতো এংগল a ভ্যালু কিটা আমি লিখি দিছো এতিয়া ইয়াত আমি এৰ জায়গাত আমি কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস এংগল c এতিয়া লিখিলম sin এংগল a টো জায়গাত লিখিম 90 ডিগ্ৰী মাইনাস এংগল c ইকুৱেলস টু কিমান পাই দিছিলো bc বাই ac ওপৰত চাম bc বাই ac ক'ত আছে bc বাই ac ইকুৱেল কিমান হয় cos b এটো ট্ৰিগোনোমেট্ৰিক ৰেশিওৰ সমান হয় এটো বা এটো সমান হয় এটো
তো আমি এইটো জেগাত কি বুলি লিখিব পাৰিম cos b আমি লিখিব পাৰিম cos b ঠিক আছে নেক্সট cos 90 ডিগ্ৰী মাইনাছ এংগল c মানে ab বাই ac ab বাই ac কোনটো ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ৰ লগত ইকুৱেল হৈ আছে ওপৰত sin b ঠিক আছে দেন 90 ডিগ্ৰী মাইনাছ এংগল c bc বাই ab ওপৰৰ কোনটোৰ লগত ইকুৱেল হৈ আছে bc বাই ab cot b ঠিক আছে দেন cot 90 ডিগ্ৰী মাইনাছ এংগল c ab বাই bc ওপৰৰ কোনটোৰ লগত মিল হৈ আছে ab বাই bc tan b ঠিক আছে নেক্সট sec 90 ডিগ্ৰী মাইনাছ এংগল c ac বাই ab ওপৰৰ কোনটোৰ লগত মিল হৈ আছে ac বাই ab cosec b নেক্সট কি হয় cosec 90 ডিগ্ৰী মাইনাছ এংগল c কিমান হ'ব ac বাই bc ইকুৱেলছ টু কিমান হ'ব ওপৰৰ কোনটোৰ লগত মিল হৈ আছে ac বাই bc sec b এইটো আমি লিখিম sec b ঠিক আছে 8.3 ৰ এক্সাম্পল নাম্বাৰ 9 টো কি কৈছে চোৱা আমাক উলিয়াব কৈছে যে tan 65 ডিগ্ৰী ডিভাইডেড বাই cot 25 ডিগ্ৰী এইটো আমাক মানে ইয়াৰ ভ্যালুটো কিমান হ'ব আমাক উলিয়াব লাগে এতিয়া আমি ফৰ্মুলা কিটা পাই আহিছিলো এইকিটা ফৰ্মুলা আমি পাই আহিছো কিন্তু ইয়াত কি আছে tan আছে আৰু cot আছে আমি হয় এইটো ফৰ্মুলা ইউজ কৰিব লাগিব নহয় এইটো ফৰ্মুলা ইউজ কৰিব লাগিব এই দুটাৰ ভিতৰত আমি যিকোনো এটা ফৰ্মুলা ইউজ কৰিব লাগিব এতিয়া কি কৈছে আমি এটা কি কৰিব লাগিব tan 65 আছে আৰু cot 25 আছে হয় আমি tan 65 টো cot 25 ৰ ইকুৱেল কৰিবলৈ চাম মানে tan 65 ডিগ্ৰী ইকুৱেলছ টু cot 25 ডিগ্ৰী কৰিব চাম নহয় cot 25 ডিগ্ৰী ইকুৱেলছ টু tan 65 ডিগ্ৰী কৰিব চাম এতিয়া কি হ'ব আমি সাপোজ ফাৰ্স্ট ফৰ্মুলাত লগাইছো এটো আছে tan 90 ডিগ্ৰী মাইনাছ a ইকুৱেলছ টু cot a ঠিক আছে এতিয়া চাম আমি cot a মানে কি হৈছে এংগলটো কিমান ডিগ্ৰী এংগল ফৰ্ম কৰিছে আমাক ইয়াত কিমান ডিগ্ৰী দিয়া আছে cotত 25 ডিগ্ৰী দিয়া আছে তো আমি লিখিম cot 25 ডিগ্ৰী ইকুৱেলছ টু tan 90 ডিগ্ৰী মাইনাছ a টো কি হয় 25 ডিগ্ৰী আমি ফাৰ্স্টতে আমি 25 ডিগ্ৰী ধৰিছো আমি cot 25 টো tan 65 ডিগ্ৰী ইকুৱেল কৰিব চাম সেইকাৰণে আমি 25 টো ধৰিছো ইয়াতো আমি কি লিখিম 25 দুটাতে এংগল সেম হ'ব ইয়াত 25 হয় ইয়াত 65 নহয় ইয়াত 25 হলে ইয়াতো 25 হ'ব কি হ'ব আমি cot 25 টো ইকুৱেলছ টু tan 65 ডিগ্ৰী কৰিব চাম এতিয়া কিমান হ'ব cot 25 ডিগ্ৰী ইকুৱেলছ টু এটো যদি আমি মাইনাস কৰো কিমান পাম tan 65 ডিগ্ৰী ঠিক আছে এতিয়া ইজিলি আমি কি কৰিব পাৰিম cot 25 ডিগ্ৰী ইকুৱেলছ টু tan 65 ডিগ্ৰী আমি ইয়াত লিখি দিব পাৰিম তো এটো কিমান হ'ব এটো tan 65 টোক আমি কিমান লিখিব পাৰিম cot 25 ডিগ্ৰী ডিভাইডেড বাই cot 25 ডিগ্ৰী ক্যান্সেল কৰিলে থাকিলে 1 और কি বুলি লিখিব পাৰিম cot 25 ডিগ্ৰী টো tan 65 ডিগ্ৰী বুলি লিখিব পাৰিম আমি ওপৰত tan 65 ডিগ্ৰী ডিভাইডেড বাই tan 65 ডিগ্ৰী বুলি লিখিব পাৰিম ক্যান্সেল কৰিলে কিমান থাকিব ইকুৱেলছ টু 1 ঠিক আছে এটো ফৰ্মুলা লগাই আমি কৰিব পাৰিম এটো ফৰ্মুলা লগালে কি হ'ব ফৰ্মুলাটো কি tan a ইকুৱেলছ টু cot 90 ডিগ্ৰী মাইনাছ a tan ৰ জায়গাত কি আছে a tan 65 ডিগ্ৰী a জায়গাত এতিয়া আমি কি কোনটো এংগল লম 65 ডিগ্ৰী এটা কিমান হ'ব tan 65 ডিগ্ৰী ইকুৱেলছ টু cot এটো কিমান হ'ব একেটা এংগলে হ'ব 65 কাৰণ এতিয়া আমি tan টো cotৰ ইকুৱেল কৰিব গৈছো এটো 65 ডিগ্ৰী হ'ব tan 65 ডিগ্ৰী ইকুৱেলছ টু cot 25 ডিগ্ৰী মাইনাস কৰিলে 25 থাকিব ঠিক আছে এতিয়া আমাক কিমান হ'ব এটো
টেনটোক আমি এতিয়া কিমানৰ ইকুৱেল পালোঁ কটৰ ইকুৱেল পালোঁ কট 25 ডিগ্ৰী ডিভাইডেড বাই কট 25 ডিগ্ৰী কেনসেল কৰিলে কিমান থাকিব ইকুৱেলছ টু 1 তো আমি এটো বা এটো আমি কোনোবা এটা ফৰ্মুলা লগাই ইয়াক আমি উলিয়াই দিব পাৰিম আনসাৰ এক্সাম্পল নম্বৰ 10 if sin 3a equals to cos a minus 26 degree where 3a is an acute angle find the value of a acute angle মানে কি 90 ডিগ্ৰীত কা আমাৰ সৰু হ'ব লাগিব এতিয়া চোৱা find the value of a কৈছে যদি 3a to 90 ডিগ্ৰীত কে সৰু হয় a to obviously সৰু হ'ব 3 into হৈ আছে 3 into a হৈ আছে 3 into a হৈ থাকোতে যদি 90 ডিগ্ৰীত কে সৰু হয় অকল a to 90 ডিগ্ৰীত কে obviously সৰু হ'ব ঠিক আছে এতিয়া কি দিয়া আছে given sin 3a equals to cos a minus 26 degree ঠিক আছে এতিয়া এটো আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিলো এতিয়া আকৌ চাম আমি ফৰ্মুলা কিটাত চোৱা সাইনত আমি কি ফৰ্মুলা পাইছো এটা এটো ফৰ্মুলা পাইছো এটা এটো ফৰ্মুলা পাইছো কিন্তু ইয়াত কি আছে অকল a আছে মানে থ্ৰাইস a আছে তো আমি অকল a থকা এটো ফৰ্মুলা ল'ব লাগিব এই ফৰ্মুলাটো ল'ব লাগিব এতিয়া আমি এই ফৰ্মুলাটো মতে কি হয় sin a equals to আমি এটো নিচিনা বনাব গৈছো মানে হেকাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিছো cos 90 ডিগ্ৰী minus a ঠিক আছে যদি a sin a cos 90 ডিগ্ৰী minus a হয় থাইস a হলে কি হয় 3a হলে কি হয় 3a হলে 90 ডিগ্ৰী minus 3a হ'ব তো আমি কি বুলি লিখিব পাৰিম sin মানে এই থিতাটো জায়গাত আমি থিতাটো কি বুলি ধৰিম 3a বুলি ধৰিম ইয়াত হে কাৰণে আমি এই থিতাটোত a মানে কি থিতা 3a বুলি আমি লিখি লম 3a equals to cos 90 ডিগ্ৰী minus 3a এটো হৈছে ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি কি গম পালো 3a এটা একুইট এংগল হয় তো a টো এটা obviously একুইট এংগল হ'ব since কি হ'ব 3a and a is equate angle therefore কি হ'ব আমি sin থাইছে আৰু sin থাইছে এই দুইটা ইকুৱেল পালো না cos a minus a2 আৰু a2 ইকুৱেল a2 পালো তো আমি ইকুৱেশ্যন 1 equals to 2 বুলি লিখিব পাৰিম মানে cos a minus 26 degree equals to cos 90 degree minus 3a বুলি লিখিব পাৰিম মানে কি বুলি লিখিব পাৰিম a minus 26 degree equals to 90 degree minus 3a ঠিক আছে এতিয়া কি হ'ব 3a টো এফালে লহিম এফালে লহিলে কি হ'ব লেফট সাইডে লহিলে প্লাস হ'ব এটো রাইট সাইডে লৈ গলে প্লাস হ'ব 4a হ'ব এটো হ'ব 116 divided by 4a তো ইয়াৰ আনসাৰটো কিমান হ'ব সৰি 4 হ'ব এটো কিমান হ'ব কাটিলে ক্যান্সেল কৰিলে এটো 2 2 যা 4 2 5 যা 2 8 যা তো কিমান হ'ব 29 a equals to কিমান পাম 29 equals to পাম আমি 29 Question number 11 express cot 85 degree plus cos 75 degree in terms of trigonometric ratios of angles between 0 degree and 45 degree তো আমি এই বস্তুটোক এই টার্মটোক আমি ট্রিগোনোমেট্রিক রেশিওজলে কনভার্ট কৰিব লাগিব মানে এট অলরেডি ট্রিগোনোমেট্রিক রেশিওজতে আছে আমি বেলেগ ট্রিগোনোমেট্রিক রেশিওজ এটুক বেলেগ ট্রিগোনোমেট্রিক রেশিওজ লিখিব লাগিব এটুক বেলেগত লিখিব লাগিব আৰু এই ডিগ্ৰী কিটা কিমান কৈছে 0 আৰু 45 ৰ ভিতৰত থাকিব লাগিব মানে ইয়াতকেও কম হ'ব লাগিব ইয়াতকেও কম হ'ব লাগিব কম হ'বলৈ হলে কি হ'ব মাইনাস হ'ব আমি কিহত পাইছিলো 90 ডিগ্ৰী minus 8 আমি ফৰ্মুলা পাইছিলো তো আমি কৰিব চাও কি ফাৰ্স্টতে লিখি লওঁ
কি দিছে আমাক গিভেন দিয়া আছে cot 85 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী ঠিক আছে এটোক আমি এতিয়া কিহত লিখিব পাৰিম cotটোক আমি কি বুলি লিখিব পাৰিম cot 90 ডিগ্ৰী মাইনাছ কি বুলি লিখিব পাৰিম 5 ডিগ্ৰী প্লাছ cos এটো 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী বুলি লিখিব পাৰিম তো ফৰ্মুলা মতে কি আছিল cot 90 ডিগ্ৰী মাইনাছ a মানে কিমান আছিল tan 5 ডিগ্ৰী মানে tan a প্লাছ cosত কি আছিল cosটো কি হলে যায় sin হলে যায় sin 15 ডিগ্ৰী তো ইয়াৰ আনসাৰ ইমানতে শেষ